শিক্ষক হ'ব নোখোজো নে মই শিক্ষক হ'ব নোৱাৰিলোঁ কাৰণ মই গঢ় দিব নাজানো জীৱন দেখুৱাব নাজানো সপোন উৰিবলৈ শিকাবও নোৱাৰোঁ ধুমুহাত ঢলি পৰা গছবোৰৰ কাষত থিয় হৈ মই ক'ব নোৱাৰোঁ সেইবোৰ গছৰ অতীত কাহিনী বহু শিক্ষকক মিথ্যাচাৰেৰে থকা হৰকা কৰা দেখিছোঁ বহু শিক্ষকক অভিযোগেৰে ৰেপি ৰেপি কটা দেখিছোঁ বহু শিক্ষকক মনে মনে চকুলো মচাও দেখিছোঁ আমাক এনেকুৱাই বিপদত পেলালে আজি কোনোবাই হাঁহিছে আমি কান্দি কান্দি থাকিবলগীয়া হৈছে বেতনৰ আশাত বহু শিক্ষকৰ দুগাল শুকাই যোৱা দুখন মুখ দেখিছোঁ এখন মুখ কাকোৱেই দেখুৱাব নোৱাৰা চকুলোৰে ভৰা আৰু আনখন গহীন গম্ভীৰ ব্যক্তিত্বৰ মুখা কি কৰিব কেনেকৈ আগুৱাব শিক্ষকৰ যন্ত্ৰণা দেখিছোঁ আমাক অকণমান শান্তিত জীয়াই থাকিবলৈ দিয়ক আমি নিৰুপায় হৈ গৈছোঁ আন্দোলন কৰা শিক্ষক দেখিছোঁ লাঠি চালনাৰ সময়ত পিঠি পাতি দিয়া শিক্ষকো দেখিছোঁ প্ৰাপ্য বিচাৰোতে ৰজাঘৰত অপমানিত হোৱা শিক্ষক দেখিছোঁ পেঞ্চনৰ অফিচত ভোকত কলমতিয়াই থকা বহু শিক্ষকক দেখিছোঁ ভাত কাঢ়ি থাকোঁতেই এদিন নীৰৱে চিৰদিনলৈ গুচি যোৱা শিক্ষকো দেখিছোঁ সেইকাৰণেই মই শিক্ষক হ'ব নোখোজো সেইকাৰণেই মই শিক্ষক হ'ব নোৱাৰিলোঁ ইমান যন্ত্ৰণা কেনেকৈ সহ্য কৰে শিক্ষকে উৰেতো দিন বিদ্যালয়ত থাকে উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ অভিভাৱকৰ অভিযোগ নিৰীক্ষণ সতীৰ্থৰ ঠেহেপেচ কাজিয়া বিদ্যালয়খনত যে কিমান যে কথা কিমান যে কাম সংসাৰৰ জঞ্জাল পৰিয়ালৰ সদস্যৰ ইটোৰ পিছত সিটো অভাৱ জেঠাইৰ ছোৱালীজনীৰ বিয়া পেহীদেউৰ অসুখ তাৰ পিছতো ঘৰৰ কাষত কিবা এটা হ'লেই মাষ্টৰৰ বদনাম শিক্ষকেই কি সমাজ সংস্কাৰৰ সকলো মূল অইন কোনোবাই ভুল কৰিব শিক্ষকে মূৰ পাতি ল'ব শিক্ষক মানেই কি বেৰত ওলোমাই থোৱা এটা ঢোল যাৰ মন যায় সিয়ে বজাব শিক্ষক মানেই কি সকলো বদনাম নিৰ্বিবাদে মূৰ পাতি ল'ব বেয়া নাপাব শিক্ষকক আমি বহু সময়ত তেনেকুৱাই কৰিছোঁ আপুনিও কৰিছে ময়ো কেতিয়াবা কৰিছোঁ শিক্ষক মানেই কি সকলো কথা পিঠি পাতি ল'ব মূৰ পাতি ল'ব এইবোৰ সহ্য নহয় বাবেই মই শিক্ষক হ'ব নোখোজো মই শিক্ষক হ'ব নোৱাৰিলোঁ সৈয়দ আব্দুল মালিকৰ হৰি মাষ্টৰৰ দোকান পঢ়িছে পঢ়িব কেনেকৈ ছাত্ৰৰ পৰীক্ষাৰ ফিজৰ পৰা চান কাঢ়ি নিয়া টকাকেইটাৰে ডাঙৰটো ল'ৰাৰ চিকিৎসা কৰোৱাবলগীয়া হৈছিল হৰি মাষ্টৰে কি বোবা যন্ত্ৰণা সহ্য কৰি বিনা চিকিৎসাই মৃত্যু হোৱা ল'ৰাটোক নৈৰ পাৰত পুতি থৈ আহি কেৰাচিনৰ ধিমিক ধামাক চাকিৰ তলত গোত্ৰগত চকুলৈ বহি আছিল হৰি মাষ্টৰ এয়াতো আমাৰ শিক্ষকৰেই কাহিনী ভৱেন্দ্ৰনাথ শইকীয়াৰ ষ্টেট ট্ৰেন্সপৰ্ট পঢ়িছে ৰজনী মাষ্টৰৰ কাহিনী খুলখালীয়েকৰ বিয়াত দুৰ্নীতিগ্ৰস্ত আত্মীয়ৰ সৈতে ষ্টেটাছ মিলাব নোৱাৰি বিয়াৰ নিশাই পত্নীক এৰি বেজাৰ মনেৰে উভতি আহিবলগীয়া হৈছিল ৰজনী মাষ্টৰ ত্ৰৈলোক্যনাথ গোস্বামীৰ এটা গৰম কোট অথবা ডক্টৰ নগেন শইকীয়াৰ মজিদ ছাৰ ঢুকালে পঢ়িব এদিন কিমান শিক্ষাগুৰুৰ কিমান যন্ত্ৰণাৰ পিছত আজি আমি আজিৰ শিক্ষকক পাইছোঁ শিক্ষকৰ কাহিনীলৈকে ভয় লাগে কেনেকৈ সহ্য কৰে ইমান ক্ষমা কৰিব যন্ত্ৰণা সহ্য নহয় বাবে মই শিক্ষক হ'ব নোখোজো মই শিক্ষক হ'ব নোৱাৰিলোঁ পঢ়াশালীত মানুহ গঢ়া সেই শিক্ষকৰ কথাই কৈছোঁ ক'ত কিমান জীৱনে বাট বিচাৰি পাইছে তেওঁলোকৰ অন্তহীন কষ্টৰ বিনিময়ত আপুনি ময়ো আজি মনত পেলাইছোঁ আপোনাৰ মোৰ শিক্ষাগুৰুসকলক কিন্তু আমি কিমানে খবৰ লৈছোঁ তেওঁলোকৰ আমি কিমানে জানো তেওঁলোকৰ বৰ্তমানৰ অৱস্থিতিৰ কথা ভালে আছেনে তেওঁলোক কোনোবাজনৰ হয়তো বুকুৰ বিষ কোনোবাজন কাহি কাহি ভাগৰি গৈছে কোনোবাজনৰ হয়তো বাট বিষ খোজ কাঢ়িবই নোৱাৰে কোনোবাজনৰ বাৰান্দাত বহিয়ে আৰামী চকীৰ পৰা উদাসীত দৃষ্টি কি কৰিলোঁ জীৱনটোত কি পালোঁ কি হেৰুৱালোঁ হিচাপ নিকাচ কোনোবাজনক হয়তো বঞ্চিত কৰিছে পৰিয়ালৰ লোকেই কোনোবাজনক হয়তো সামাজিকভাৱে এঘৰীয়া কৰা হৈছে মাষ্টৰ মানুহ বহুত কথা কয় সংগ আজিকালি কম বেইজ্জত কৰা হৈছে সামান্য অভিযোগত আমি কিমান জানো তেওঁলোকৰ জীৱন ধুমুহাত নিজে হালি নপৰাকৈ যুদ্ধ কৰিব পাৰিছেনে
অথচ তেওঁলোকে দেখুৱাই যোৱা বাটেৰে আহি আহি আজি আপুনি এয়া মই মুখামুখি হৈছোঁ। আজি তেওঁলোকৰ এই কথা পাতিছোঁ, কিন্তু তেওঁলোকৰ কথা আপুনি মই ভালকৈ নাজানো, ভালকৈ নুবুজোঁ। ইমান উপহাস, ইমান অৱজ্ঞা কাৰ ভাল লাগিব পাৰে বাৰু কওকচোন? এৰা, শিক্ষকসকলে পাৰে। শিক্ষকে সকলো যন্ত্ৰণা নিৰ্বিবাদে মূৰ পাতি ল'ব পাৰে, সকলো কষ্টকৰ যন্ত্ৰণা বুকুতে সামৰি সুতুৰি থ'ব পাৰে। শিক্ষকে পাৰোঁ বুলি ক'লে সকলোৱে কৰিব পাৰে। আপুনি মই নোৱাৰা বাবেই আমি শিক্ষক হ'ব নোখোজোঁ। আপুনি বা মই আজিও শিক্ষক হ'ব নোৱাৰিলোঁ। হোৱাহেঁতেনো চাগে ভাল শিক্ষক নহ'লোহেঁতেন, হোৱাহেঁতেনো চাগে কাৰোবাৰ জীৱন গঢ়িব নোৱাৰিলোহেঁতেন। আপোনাক মোক জীৱনৰ আদিপাত দিয়া সেই শিক্ষকজনৰ শিক্ষকতাৰ বৃত্তিটোক আজিও আমি গ্লেমাৰাছ বৃত্তি কৰিব নোৱাৰিলোঁ। শিক্ষক মানে গ্লেমাৰ নাই। শিক্ষক মানে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত লাখ লাখ অনুৰাগী নাই। শিক্ষক মানে কাৰোবাৰ মনৰ মণিকোঠাত সোমাই থকা একোটা চৰিত্ৰ। শিক্ষক মানে অৱসৰকালীন জীৱনত অতীতৰ নষ্টালজিয়ালৈ জি থকা এজাক মানুহ। এনেকুৱাই নেকি শিক্ষকৰ জীৱন? ক্ষমা কৰিব, মই শিক্ষক হ'ব নোৱাৰিলোঁ। ক্ষমা কৰিব, মই শিক্ষকৰ জীৱনটো ভালকৈ বুজিব নোৱাৰিলোঁ। তথাপিও সম্ভ্ৰমেৰে বিনয়েৰে পৰম পূজনীয় প্ৰতিজন শিক্ষাগুৰুৰ প্ৰতি আজি অন্তৰৰ নিভূত কোণৰ পৰাই ক'বৰ মন যায়, হেপী টিচাৰ্ছ ডে ছাৰ, হেপী টিচাৰ্ছ ডে মেম। I am what here for you only.